নমস্কাৰ আজি এটা ভিডিও লৈ আহিছো ভাইব্ৰেচন মানে হৈছে ধৰি লওক আপোনাৰ ঘৰলে কোনোবা এজন ব্যক্তি অহাৰ কথা গম পায় আপুনি পুৰা এক্সাইটেড হৈ আছে মানুহজনক লৈ ব্যস্ত কি খুৱাব কেনেকৈ শুশ্ৰূষা কৰিব আৰু আন এজন ব্যক্তি অহাৰ কথা গম পায় আপুনি এইজন কেলে আহিব এজন এনেকুৱা মানুহজন অহাৰ বাবে বেয়া পাইছো আৰু আপুনিও ঠিক তেনেকৈ যদি কৰবালে যাবলৈ লয় ঠিক তেনেকৈ আপোনাক লৈ যদি কোনোবা এক্সাইটেড হৈ থাকে আপোনাক লৈ শুশ্ৰূষা কৰিবলৈ কেনেকৈ কৰিব আপোনাক লৈ ব্যস্ত হয় সেইটোৱে হৈছে ভাইব্ৰেচন এই প্ৰথম ব্যক্তিজনৰ হৈছে যোনটো ভাইব্ৰেচন তেখেতৰ হৈছে হাই ভাইব্ৰেচন আৰু পিছৰজনৰ হৈছে লো ভাইব্ৰেচন আমি কিবা এটা টেকনিক যেটা ইউজ কৰোঁ ওয়াটাৰ টেকনিক মেনিফেষ্টেশ্যন এফাৰ্মেশ্যন ৰাইটিং স্ক্ৰিপ্ট ৰাইটিং ভিজুৱেলাইজেশ্যন এইবিলাক আমি যেতিয়া টেকনিক ব্যৱহাৰ কৰোঁ তেতিয়া আমি সদায় হাই ভাইব্ৰেচনত থাকিব পাৰিব লাগে তেতিয়া আমাৰ অতি সোনকালে আমি ৰিজাল্টটো পাবলৈ সক্ষম হওঁ আৰু তাৰ বাবে আমি কি কৰিব লাগিব আমি প্ৰথমতে আমাৰ ভাইব্ৰেচনটো হাই কৰিবলৈ হ'লে আমি কৰিবলগীয়া কামটোৱে হৈছে কৃতজ্ঞতা আমাৰ ওচৰত যিবিলাক বস্তু আছে সেইবিলাকক লৈ আমি সদায় কৃতজ্ঞ হ'ব লাগিব ধৰি লওক আমাৰ চকু দুটা কাণ দুখন হাত দুটা ভৰি দুটা এইবিলাক যে আমাৰ আছে তাক লৈ আমি ভগৱানক ধন্যবাদ দিব পাৰিব লাগিব ইউনিভাৰ্সক থ্যাংক ইউ দিব ক'বলৈ পাৰিব লাগিব কৃতজ্ঞতাৰ এটা নিয়ম আছে আপোনাৰ যাৰ ওচৰত আছে তাক অধিক দিয়া হয় আৰু যাৰ ওচৰত নাই তাৰ ওচৰত যি আছে সেইখিনিও লৈ লোৱা হয় সেইটো হৈছে যাৰ ওচৰত আছে মানে কৃতজ্ঞতা যাৰ ওচৰত আছে তাক আৰু দিয়া হয় আৰু যাৰ ওচৰত কৃতজ্ঞতা নাই তাৰ ওচৰত যিখিনি আছে সেইখিনিও লৈ লোৱা হয় চাবচোন ধনী মানুহবিলাক ধনী হৈ যায় আৰু দুখীয়াবিলাক দুখীয়া হৈ যায় গতিকে আমি সদায় কৃতজ্ঞ হ'বলৈ লওক আপোনাৰ ওচৰত থকা বস্তুবিলাক সৰু সৰু যিখিনি বস্তু আছে আপোনাৰ চাকৰি ঘৰটো মা দেউতা সৰু পৰিয়াল যি আছে আপোনাৰ ওচৰত তাক লৈ আপুনি ভগৱানক ধন্যবাদ দিয়ক চাওকচোন আপোনাৰ চকু দুটা আছে কিছুমানৰতো এটাও নাই তেখেতসকলৰ কি হৈছে গতিকে যি পাইছে তাক লৈ কৃতজ্ঞ হওক ধৰি লওক আপোনাৰ ঘৰত 5 জন ব্যক্তি আছে আপুনি তাৰে অকলে ইনকাম কৰে আমি কি কওঁ যে মই ইনকাম কৰিছো তহঁতে খাই আছো তেনেকৈ নক'ব কিয় গম পায়নে এই বাকি 4 জনৰ ভাগ্যৰ ফল আপোনালৈ আহিছে সেই বাকি 4 জনৰ ভাগ্যৰ কাৰণেহে আপুনি ইনকাম কৰিবলৈ সক্ষম হৈছে ভগৱানে আপোনাক বাছি লৈছে আপোনাক যদি নাবাছি বেলেগ এজনক বাছি ল'লেহেঁতেন তেতিয়া আপুনি কি কৰিলেহেঁতেন গতিকে ঘৰৰ মানুহকেইজনক তাৰ বাবে কৃতজ্ঞ হওক তেখেতসকলে কৰা ভগৱানৰ ওচৰত ভক্তি পূজা পাতলৰ কাৰণেহে আপোনালৈ পইচা আহিবলৈ লয় গতিকে যি আছে তাক লৈ সদায় কৃতজ্ঞ হওক আমি কি কৰোঁ আমাৰ ওচৰত থকা বস্তুবিলাকক লৈ কৃতজ্ঞতা স্বীকাৰ নকৰোঁ আমি যোনটো বস্তু পোৱা নাই সেই বস্তুটোক লৈহে আমি চিন্তা কৰি থাকোঁ গোটেই আমাৰ শক্তি সেইটোতহে লগাওঁ এইটো কিয় নাপালোঁ সেইটো নকৰিব যিটো আছে তাকে লৈ সুখী হওক আৰু আপোনাৰ ভাইব্ৰেচনটো হাই কৰক চাব আপুনি যি বিচাৰিছে ইউনিভাৰ্সক ভগৱানক আপোনালৈ আহিবলৈ অতি সোনকালে আৰম্ভ হৈছে চেনেলটো লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব ধন্যবাদ